আৰম্ভ হ'ল সমিষ্ট ফল লিচুৰ বতৰ। লিচুৰ বতৰ আৰম্ভ হোৱাৰ লগে লগেই পুনৰ চৰ্চালৈ আহিছে ইতিমধ্যে বিশ্ববিখ্যাত হৈ পৰা তেজপুৰৰ লিচুৰ প্ৰসংগ। এদিনাখন অতি দূৰদৰ্শিতাৰে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰ চহৰৰ ঐতিহাসিক পুখুৰী পাৰত ৰোপণ কৰা আৰু পৰৱৰ্তী সময়ছোৱাত বিভিন্নগৰাকী লিচু খেতিয়কৰ প্ৰচেষ্টাত তেজপুৰৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা লিচু বাগিচাসমূহ এতিয়া দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী হৈ পৰাই নহয়, এই তেজপুৰৰ লিচুৰ সোৱাদ ল'বলৈ আগ্ৰহেৰে এইকেইটা দিনলৈ অপেক্ষা কৰি থকা লোকৰ সংখ্যা অকল ৰাজ্যখনতে নহয়, দেশ বিদেশতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সকলো অৱগত যে তেজপুৰৰ লিচু কেৱল এটা ফল নহয়, ই এতিয়া তেজপুৰ জিলাখনৰ লগতে অসমৰ বাবে গৌৰৱৰ বিষয়। তেজপুৰৰ লিচুৱে ইতিমধ্যে ভৌগোলিক স্বীকৃতি অৰ্থাৎ GI টেগ লাভ কৰিছে, যিয়ে ইয়াৰ অনন্য সোৱাদ, সুগন্ধি আৰু গুণাগুণক স্বীকৃতি দিছে। এই GI মৰ্যাদাই তেজপুৰ লিচুক দেশৰ অন্যতম বিশিষ্ট কৃষি সামগ্ৰী হিচাপে স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আনকি তেজপুৰৰ লিচুক মুকলিকৈ প্ৰশংসা কৰিছে। তেজপুৰৰ এই সুমিষ্ট লিচু প্ৰসংগত লিচু খেতিয়কে এনেদৰে কয়। এইটো পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া প্ৰতিষ্ঠা কৰিছিলে। এই 150 বছৰ পুৰণি গছ এইবোৰ পদ্মনাথ গোহাঁই ডাঙৰীয়া লগাইছে গছবোৰ। এক চাইডৰ পৰা ফুলি আহে, এই মন্দিৰৰ গছৰ পৰা ফুলি আহিব। বিভিন্ন ধৰণৰ গছ আছে, বোম্বাই আছে, বিলাইতী আছে, ইলাইচি আছে, লেংৰা আছে, পিটপিটি বুলি এটা আছে, কদমকলি আছে, বিভিন্ন ধৰণৰ গছ আছে ইয়াত। বেলেগ বেলেগ কলম আছে চব, আৰু টেষ্টটো বেলেগৰ বেলেগ বেলেগ। ইয়াত সোৱাদে বেলেগৰ লগত আমাৰ ইয়াত মানে টেষ্ট নিমিলে। চাইজো যথেষ্ট ডাঙৰ, বেলেগতকৈ আমাৰ চাইজো ডাঙৰ। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা, আমি ইয়াত কোনো মেডিচিন নামাৰো। বেলেগে মেডিচিন মাৰে, আমি ইয়াত মেডিচিন নামাৰো। মানে নিৰ্দিষ্ট প্ৰাকৃতিকভাৱে যি উৎপন্ন হয়, আমাৰ পানীয়ে মেইন না, পানী পাই যায়, পানীৰ কাৰণে। আৰু 28 জোপা লিচুৰ পৰা আকৌ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে নাই? কৰি আছো, নতুন গছ লগাইছো, হ'ব। আৰু ইয়াৰ লিচুটো কলৈ কলৈ যায়? ইয়াৰ লিচু যোৱাবাৰতো নিউজিলেণ্ড আৰু ডুবাই পঠাইছিলো, এইবাৰ এতিয়ালৈকে অহা নাই, আহিব, ফোনাফোনি হৈ আছে। দেশৰ কাৰ ওচৰলৈ যায় মেইন মানুহ? প্ৰধানমন্ত্ৰী তাত যায়, অমিত শ্বাহ তাত যায়, আহিব। চব দেশ লৈ যুদ্ধৰ কাৰণে চব ব্যস্ত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীলৈ যায়? প্ৰথমতে মুখ্যমন্ত্ৰীলৈ যায়, যাব। আৰু লিচুটো গুৰুত্ব দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব লৈছে। এইটো বনোৱাৰ দায়িত্ব, গুৰু দায়িত্ব মুখ্যমন্ত্ৰীয়ে। এইটো যত্ন কৰাৰ মেইন মানে দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এটা লিচুৰ দাম কিমানৰ পৰা কিমান টকা হয়? এনে নৰ্মেল বিলাক 10 টকা 15 টকা এনেকে পিছ বিক্ৰী কৰো। আৰু বিলাতী দেশী বিলাক এতিয়া ৰেট নিৰ্ধাৰণ কৰা নাই, এতিয়া চাইজ লৈ ৰেট হ'ব। 28 জোপা লিচু গছত সমানেই লাগে নেকি? কম লাগে, বেছি লাগে, কিবা নষ্ট হয়, কিছুমান জ্বলি যায়, ফাটি যায়, সেয়া। বেমাৰ লাগে নেকি? পোক নহয় আমাৰ ইয়াত, ফাটি যায়। ইয়াত পোক নহয় ন? পোক নহয়, কাৰণটো নাজানো। আমি ইয়াত মেডিচিন নামাৰো যে, মেডিচিন নামাৰো, আমাৰ ইয়াত পোক নহয়। আৰু এইখন সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশাসনে কেনেকুৱা ব্যৱস্থা লৈ আছে? লৈ আছে, কি ব্যৱস্থা ল'ব, আমিয়ে মানুহ চলাই আছো আৰু। তেওঁলোকে মানে কিমান গুৰুত্ব দিয়া নাই? আহে, দিলে লেবাৰ চেবাৰ পঠাইছে, চাফা তাফা কৰাই দিছে আজি। প্ৰথমবাৰৰ বাবে বিগত বৰ্ষত তেজপুৰ লিচুৰ 100 বছৰ পূৰ্তি উপলক্ষে তেজপুৰত লিচু উৎসৱৰ আয়োজন কৰা হৈছিল। প্ৰথম আয়োজনত ৰাইজৰ অপূৰ্ব সঁহাৰি লাভ কৰিছিল আৰু অসম চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ৰ আধিকাৰিক উৎসৱৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। প্ৰথম বছৰৰ সফলতাৰ ভিত্তিত এই বছৰো অহা 6 আৰু 7 জুন তাৰিখে তেজপুৰ লিচু উৎসৱৰ আয়োজন কৰা হৈছে। এই আয়োজনৰ উদ্দেশ্য GI টেগযুক্ত তেজপুৰ লিচুক দেশ আৰু বিদেশত প্ৰচাৰ কৰা। ক্ৰেতা বিক্ৰেতা বৈঠকৰ জৰিয়তে কৃষকক প্ৰত্যক্ষভাৱে বজাৰৰ সৈতে সংযোগ কৰা, গুণগত মান, শস্যোত্তৰ ব্যৱস্থাপনা আৰু ৰপ্তানিৰ সাজোতাৰ বিষয়ে কৃষকক শিক্ষিত কৰা, অগ্ৰগামী কৃষক আৰু কৃষি উদ্যোগীক সন্মানিত কৰা, সত্ৰীয়া নৃত্য, লোকসংগীত আৰু লিচুৰ ৰন্ধনশৈলীৰ জৰিয়তে অসমীয়া সংস্কৃতি উদযাপন কৰা। অংশগ্ৰহণৰ পূৰ্বানুমান এইবাৰ 20,000ৰ অধিক দৰ্শনাৰ্থী, 50ৰো অধিক প্ৰদৰ্শক, প্ৰায় 30 গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন
অন্ততঃ 20 গৰাকী দেশী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা। লিচুৰ বতৰত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কৃষি বিভাগ, পৰ্যটন বিভাগ, নাবাৰ্ডকে ধৰি বহুকেইটা বিভাগে এই লিচু উৎসৱলৈ সহযোগিতা আগবঢ়াইছে। তেজপুৰৰ লিচুক কেন্দ্ৰ কৰি লিচু খেতিয়কসকল সাজু হৈ পৰা পৰিলক্ষিত হৈছে। জিলা আয়ুক্তক সভাপতি হিচাপে লৈ গঠন কৰা তেজপুৰৰ লিচু উৎসৱ আয়োজক সমিতিৰ তৎপৰতাৰ মাজতে তেজপুৰৰ লিচু গছবোৰত লমালমে লাগি থকা আৰু পকিবলৈ আৰম্ভ কৰা লিচুবোৰে ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।